অন্য এটা ব্ৰেকিং নিউজ লৈ আহিছো ৰাজ্যত পুনৰ ধৰ্ষণৰ দৰে মানৱ সমাজক লজ্জানত কৰা এক ঘটনা সংঘটিত হৈছে এইবাৰ নিখা ঘৰত কোনো নথকাৰ সুযোগ লৈ এজন লম্পটৰ নাম হৈছে হুছেইন আলীয়ে ঘৰটোত হিন্ধি দি প্ৰৱেশ কৰি এগৰাকী মহিলাক ধৰ্ষণ কৰিছে আৰু তাৰ পিছতে গ্ৰেপ্তাৰ কৰা হৈছে লম্পট হুছেইন আলীক এই মুহূৰ্তত সবিশেষ খবৰ জনাম আমি জনাই আছো এই মুহূৰ্তত এটা ব্ৰেকিং নিউজ ৰাজ্যত পুনৰ সংঘটিত হৈছে ধৰ্ষণৰ দৰে ঘটনা জঘন্য ঘটনা সংঘটিত হৈছে এবাৰ নিখাৰ ভাগত ঘৰত হিন্ধি খান্দি প্ৰৱেশ কৰিছে এগৰাকী মহিলাক ধৰ্ষণ কৰিছে এটা লম্পটে মহিলাগৰাকীয়ে হুলস্থুল কৰাত চোকা অস্ত্ৰৰে আঘাত কৰি মুমূৰ্ষ অৱস্থাত পেলাই থৈ যায় লম্পট হুছেইন আলীয়ে গ্ৰেপ্তাৰ কৰা হৈছে চৰুৱা পাখৰা গাঁৱৰ লম্পট হুছেইন আলী এয়া চাপৰৰ ঘটনা আমি জনাই আছো মহিলাগৰাকীৰ স্বামী কৰ্মসূত্ৰে গুৱাহাটীত থকাৰ সুযোগ গ্ৰহণ কৰি কুকাণ্ড কৰিছে লম্পটটোৱে ঘটনা সংঘটিত হোৱাৰ পূৰ্বে দিনৰ ভাগত মহিলাগৰাকীক লম্পট হুছেইন আলীয়ে দিছিল অশ্লীল প্ৰস্তাৱ আৰু প্ৰস্তাৱ নাকচ কৰাৰ পিছতে নিশা সংঘটিত কৰিছে এই ভয়ংকৰ কাণ্ড আমি জনাই আছো পুনৰ এক জঘন্য ঘটনা সংঘটিত হৈছে ধিং কাণ্ড যি চাঞ্চল্য মাৰ যোৱাই নাই এটাৰ পিছত এটাকৈ ধৰ্ষণৰ দৰে নিৰ্লজ্জ ঘটনা সংঘটিত কৰিছে বহু লম্পটে কৰবাত যদি ককাকৰ কামনাৰ বলি হৈছে নাতি কৰবাত আকৌ বৰদেউতাকৰ কামনাৰ বলি হৈছে ভতিজী কিন্তু এই মুহূৰ্তত আমি জনাই আছো এগৰাকী মহিলা ঘৰত কোনো নাই তেওঁৰ আৰু সেই মহিলাগৰাকীৰ স্বামী থাকে গুৱাহাটীত আৰু স্বামী কৰ্মসূত্ৰে গুৱাহাটীত থকাৰ সুযোগ গ্ৰহণ কৰি এটা লম্পটটোৰ নাম হৈছে হুছেইন আলী এই হুছেইন আলী আপোনালোকে স্ক্ৰীনত দেখিছে এয়া ঘৰত নিখাৰ ভাগত এই লম্পটটোৱে স্ক্ৰীনত দেখিছে ইয়াৰ নাম হৈছে এই লম্পটটোৰ নাম হৈছে হুছেইন আলীয়ে নিখা ঘৰত মহিলাগৰাকীৰ ঘৰত হিন্ধি খান্দিছে স্ক্ৰীনত দেখুৱাইছো হিন্দিটো কেনেধৰণে খান্দিছে আৰু সেই হিন্দিৰে ঘৰৰ ভিতৰত প্ৰৱেশ কৰি মহিলাগৰাকীক ধৰ্ষণ কৰিছে আৰু ধৰ্ষণ কৰাৰ পিছত মহিলাগৰাকীয়ে হুলস্থুল কৰিছিল চিঞৰ বাখৰ কৰিছিল তাৰ পিছতে চোকা অস্ত্ৰৰে আঘাত কৰি মুমূৰ্ষ অৱস্থাত মহিলাগৰাকীক পেলাই থৈ গৈছিল এই লম্পটটোৱে স্ক্ৰীনত আমি দেখুৱাইছো কিমান নিকৃষ্ট মানসিকতাৰ ঠেক মানসিকতাৰ হলে এজন লোকে এনেধৰণৰ কুকাণ্ড সংঘটিত কৰিব পাৰে চাওক তেওঁৰ ঘৰত নিজৰ স্বামী নাছিল মহিলাগৰাকীৰ যেহেতু স্বামী কৰ্মসূত্ৰে গুৱাহাটীত থাকে আৰু সেই সুযোগ গ্ৰহণ কৰিয়ে এনেধৰণে নিখাৰ ভাগত হিন্ধি খান্দি লম্পট হুছেইন আলীয়ে ধৰ্ষণ কৰিছে মহিলাগৰাকীক আমি হিন্ধি খান্দি চুৰ কৰা শুনিছো কিন্তু হিন্ধি খান্দি ধৰ্ষণ কৰিবলৈ যোৱা লম্পটৰ বাতৰি প্ৰথমবাৰলৈ ৰাজ্যত এনেধৰণৰ জঘন্য ঘটনা সংঘটিত হৈয়ে থাকে নিৰ্লজ্জ কাণ্ড কৰিছে এইজন হুছেইন আলীয়ে চাওক হুছেইন আলীৰ মুখখনলৈ চাওক নিখাৰ ভাগত এই কুকাণ্ড কৰা লম্পটটোৱে মহিলাগৰাকীৰ বাসগৃহত নিশা হিন্ধি খান্দি ভিতৰত প্ৰৱেশ কৰিছিল ঘৰৰ ভিতৰত প্ৰৱেশ কৰি ধৰ্ষণৰ দৰে নিৰ্লজ্জ কাণ্ড সংঘটিত কৰি মহিলাগৰাকীক চোকা অস্ত্ৰৰে আঘাত কৰি মুমূৰ্ষ অৱস্থাত পেলাই থৈ গৈছে আমাৰ হাতত এই লম্পটটোৱে কি কৈছিল কিছু দৃশ্য আছে আগবঢ়াইছো নামটা কো কি নাম হ্যাঁ খরগত হ্যাঁ কি আলী কলে হুছেইন আলী খরগত এ খরগত সুরবাখা আপনার কি আনছে থানাত আজি হ্যাঁ আপনি থানাত যে নিজে জমা হয়েছে হ্যাঁ হ্যালো আপনি সিলিন্ডার করেছে নাম কি তোর নামটা কো কি নাম হ্যাঁ খরগত হ্যাঁ কি আলী কলে হুছেইন আলী খরগত এ খরগত সুরবাখা আপনার কি আনছে থানাত আজি হ্যাঁ আপনি থানাত যে নিজে জমা হয়েছে হ্যাঁ হ্যালো আপনি সিলিন্ডার করেছে